2021 চনত স্বীকৃতি উদ্যানৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰূপত স্বীকৃতি লাভ কৰাৰ পিছতো আন্তঃগাঁথনিৰ উন্নতি নহল দিহিং পাটকাইৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ চৰকাৰ তথা পৰ্যটন বিভাগে কোনো আকৰ্ষণীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও 2023 বৰ্ষত মাত্ৰ 704 জন বিদেশী আৰু 120 গৰাকী দেশী পৰ্যটক আহিছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ চৰকাৰৰ উদাসীনতাৰ বাবে পৰ্যটকৰ ভ্ৰমণৰ বাবে সুচল হৈ উঠা নাই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান যাৰ ফলত এতিয়া প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটন উদ্যোগটোৱে ঠন ধৰি উঠিব পৰা নাই দিহিং পাটকাইত সেইদৰে কাজিৰঙাৰ দৰে মানাহৰ দৰে উৰাঙৰ দৰে পবিতৰাৰ দৰে যেটো পৰ্যটন উদ্যোগ সেই পৰ্যটন উদ্যোগটো এতিয়া ঠন ধৰি উঠা নাই একমাত্ৰ চৰকাৰৰ উদাসীনতাৰ বাবে দিহিং পাটকাই এতিয়া এইদৰে এই পৰ্যটন বৰ্ষ চলি থকাৰ সময়ছোৱাত উকা হৈ থাকিব লগা হৈছে পৰ্যটকৰ খদমদমনি নাই এই দিহিং পাটকাইৰ ভিতৰৰ ভাগত